নমস্কাৰ অসমীয়া নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জনালো আজিৰ আমি ভিডিঅ'টোত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই অসমীয়া নতুন বছৰটো মানে 15 এপ্ৰিল 2025 ৰ পৰা 14 এপ্ৰিল 2026 লৈকে কেনেকুৱা যাব গোটেইখিনি আলোচনা কৰিম এইবিলাক পইণ্ট আমি আজি আলোচনা কৰিম ইয়াতে দেখিবলৈ পাৰিছে অ ল দীৰ্ঘই এইকেইটা আখৰেৰে মেষ ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয় এই আখৰ কেইটাৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰটো বৰ এটা বহুত বেয়া নহয় কিছুমান ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক মই আপোনালোকক এটাকৈ বুজাই দিম গোটেইখিনি গ্ৰহৰ গোচৰ আমি আজি কনসিডাৰ নকৰোঁ তাৰে ভিতৰতো মেইনলি মই গোচৰ কনসিডাৰ কৰিম আপোনালোকৰ যিসকলৰ শনি ৰাহু কেতু বৃহস্পতি কাৰ কেনেকুৱা প্ৰভাৱ পৰি আছে এইখিনি ভালদৰে আলোচনা কৰিম সো আপোনালোকৰ প্ৰথমতে মই গ্ৰহৰ গোচৰ অনুযায়ী কি প্ৰভাৱ পৰিব সেইখিনি আপোনালোকক দেখুৱাই দিম আৰু গ্ৰহৰ গোচৰটোৱে আপোনালোকৰ সকলো নহয় কাৰোবাৰ জন্মকুণ্ডলীত গ্ৰহবিলাকৰ স্থিতি আপোনালোকৰ নিজৰ জন্মকুণ্ডলীত গ্ৰহবিলাকৰ স্থিতি কেনেকুৱা কি আছে সেই বস্তুটো বহুত ইম্পৰ্টেন্ট হৈ যায় আপোনালোকৰ কাৰণে কোনটো ক্ষেত্ৰত মানে ধৰি লওক কৰ্মস্থানত কি হ'ব শনি গ্ৰহটো বিশেষকৈ চোৱা যায় বৃহস্পতিৰ ফালৰ পৰা আমি মেইনলি চাওঁ যে আমাৰ যিবিলাক সৌভাগ্য বুলি যিটো কয় বা উন্নতি ৰাহুৰ ফালৰ পৰা কি চাওঁ আমি উচ্চ অভিলাষ বা আমাৰ বিদেশত উন্নতি এনেকুৱা ধৰণৰ চাব পাৰে পজিটিভ সাইড কেইটা কৈছো বাকি নেগেটিভ সাইডো আছে বহুত সো আপোনালোকৰ পজিটিভ সাইডত কি আছে কি নাই এই সকলোবিলাক আলোচনা কৰিম সো মুঠতে চাবলৈ গ'লে আপোনালোকৰ এই বছৰটোত মেষ ৰাশিৰ ব্যক্তিসকলৰ একফালৰ পৰা মই কৈ গৈছো যে আপোনালোকৰ ৰাশিগতভাৱে কেনেকুৱা ফলাফল পাব প্ৰথমতে ইয়াতে আপোনালোকৰ আৰম্ভ কৰিছো বৃহস্পতিৰ স্থিতিৰ পৰা বৃহস্পতি ইয়াতে প্ৰথমতে আছে যদিও ইয়াৰ পৰা আগুৱাই কেতিয়া যাব মে মাহৰ 16 তাৰিখে বৃহস্পতি ইয়াতে সোমাব তাৰমানে মে মাহৰ 16 তাৰিখৰ পিছত ইয়াতে থাকিব আকৌ কি হ'ব যে 19 অক্টোবৰ তাৰিখে বৃহস্পতি গ্ৰহটো যায় ইয়াতে কৰ্কট ৰাশিটো সোমাব আকৌ ডিসেম্বৰ মাহৰ 6 তাৰিখে বৃহস্পতি আকৌ আপোনালোকৰ ঘূৰি আহি মিথুন ৰাশিত সোমাব তাৰ পিছত বছৰটোৰ শেষলৈকে অসমীয়া বছৰটোৰ শেষলৈকে এনেকুৱাকৈ থাকিব সো মই মুঠতে এফালৰ পৰা কৈ গৈছো কোনটো ৰাশিত থাকিলে কেনেকুৱা স্থিতি হ'ব তাৰমানে বৃহস্পতি আছে মে মাহৰ 16 তাৰিখলৈকে ইয়াতে এতিয়া কেনেকুৱা ফল পাব বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ এইটো হৈছে সংঘৰ্ষৰ ঘৰ এইটো হৈছে আপোনালোকৰ কাৰণে কম্পিটিশনৰ ঘৰ আমি যে এটা বস্তু লাগি যে পাব বিচাৰো যেনেকুৱা সাপোজ চাকৰিৰ কাৰণে আমি প্ৰিপাৰেচন কৰিছো এইটো এটা সাৰ্ভিসৰ ঘৰ হয় এইটো আসলতে কম্পিটিটিভ এক্সাম পাস কৰাৰ কাৰণে বিশেষ এটা কাৰক ঘৰ হৈ যায় বৃহস্পতিৰ দৃষ্টি ইয়াতে থকাটো অতিশয় ভাল হৈছে কেতুৰ স্থিতিও আছে ইয়াতে মে মাহৰ 19 তাৰিখলৈকে মই বাৰু কেতুৰ ক্ষেত্ৰটো এতিয়া কনসিডাৰ নকৰো কেতু ৰাহুৰ ক্ষেত্ৰত কওঁতে কম বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিছে আপোনালোকৰ অষ্টম ঘৰৰ পৰা আমি কি চাওঁ অকাল সায়েন্সেস এষ্ট্ৰলজি ধাৰ্মিক কৰ্মিক যিবিলাক ক্ষেত্ৰৰ যিবিলাক দীপ অধ্যয়ন এইবিলাক চোৱা যায় আপোনালোকৰ মৃত্যুতুলক কষ্ট এইবিলাক চোৱা যায় বৃহস্পতিৰ ইয়াতে দৃষ্টি এক আশীৰ্বাদ স্বৰূপ আপোনালোকৰ কাৰণে বৃহস্পতি হৈছে ভাগ্যস্থানৰ মালিক আৰু এটা খৰচৰ ঘৰৰ মালিক তাৰমানে এইটো হ'ল খৰচৰ ঘৰৰ মীন ৰাশি আৰু এইটো ভাগ্যস্থানৰ ধনু ৰাশি সো বৃহস্পতি আপোনালোকৰ যতে প্ৰভাৱ দিব তাতে অলপ খৰচ বঢ়াব তাতে অলপ আপোনালোকৰ ভাগ্যৰ সাপোৰ্ট আনিব সো একফালে ভাল ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট আনিব আৰু একফালৰ পৰা আপোনালোকৰ খৰচ বঢ়াব নহলে বা এনেকুৱা হ'ব যে আপোনালোকৰ মে মাহৰ 16 তাৰিখলৈকে বৃহস্পতিৰ ইয়াতে কৰ্মস্থানত দৃষ্টি থকাৰ কাৰণে প্ৰমোশন হ'ব পাৰে এইখিনি সময়ছোৱাত অৰ্থাৎ এপ্ৰিলৰ 15 তাৰিখৰ পৰা 2025 চনৰ মে মাহৰ 16 তাৰিখলৈকে এই প্ৰথম মাহটো আপোনালোকৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত কৰ্মস্থানত উন্নতিৰ ক্ষেত্ৰত বহুত ভাল ইয়াতে বৃহস্পতি এইখিনি মে মাহৰ 16 তাৰিখলৈকে প্ৰভাৱ দিলে তাৰ পিছত বৃহস্পতি আগুৱাই যাব ক'ত ইয়াতে যাব বৃহস্পতি যেতিয়া ইয়াতে যাব ইয়াৰ পৰা ক'ত প্ৰভাৱ দিব এইটো হৈছে পৰাক্ৰমৰ ঘৰ এতিয়া পৰাক্ৰমৰ ঘৰৰ পৰা ভাগ্যস্থানৰ মালিকে ভাগ্যস্থানতে গোচৰ দিব এইটো এটা ভাগ্যৰ কাৰণে বহুত ভাল হ'ল আপোনাৰ পিতা বা গুৰুজনৰ ফালৰ পৰা বহুত সাপোৰ্ট লাভ কৰিব পাৰিব এইখিনি সময়ছোৱাত শিক্ষাগুৰুৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কোনখিনি সময়ছোৱা মই কৈ দিছো মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে আকৌ নেক্সট 6 ডিসেম্বৰৰ পৰা আপোনালোকৰ এপ্ৰিল মাহৰ 14 তাৰিখলৈকে বছৰটোৰ শেষলৈকে এই ডিউৰেচনটোত বৃহস্পতিয়ে তাৰ মানে এইটো তৃতীয় ঘৰত থাকিব
সো এই দুটা সময়ছোৱাতে আপোনালোকৰ ইয়াতে মই ক'ত অস্ত হ'ব কি হ'ব সেইখিনিও বাৰু কৈ দিম যে জুন মাহৰ 9 তাৰিখৰ পৰা জুলাই মাহৰ 9 তাৰিখলৈকে বৃহস্পতি অস্ত থাকিব অস্ত থাকিলে কি হ'ব যে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা অলপ প্ৰব্লেমেটিক হ'ব প্ৰব্লেমেটিক মানে কেনেকুৱা ফল দিব পৰা ক্ষমতাটো কমি যাব বৃহস্পতিয়ে ৰবিৰ সন্মুখত সাৰেন্ডাৰ কৰাৰ নিচিনা হ'ব সো এইখিনি সময়ছোৱাত অলপ এক্সপেক্টেশন কম ৰাখিব মই আকৌ এবাৰ কৈ দিছো মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে এই ডিউৰেশ্যনটো আকৌ 6 ডিসেম্বৰৰ পৰা 2026 চনৰ এপ্ৰিলৰ 14 তাৰিখলৈকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা আপোনালোকৰ ভাগ্য উদয় হ'ব বৃহস্পতিৰ দৃষ্টি ইচ্ছাপূৰ্তিৰ ঘৰতো থাকিব বৃহস্পতিৰ দৃষ্টি সপ্তম ঘৰতো থাকিব সপ্তম ঘৰৰ পৰা আমি কি চাও পাৰ্টনাৰশ্বিপ আমাৰ বৈবাহিক জীৱন আমাৰ দৈলক যিবিলাক যাৰ সৈতে আমাৰ ডেইলি উঠা বহা হয় দৈনন্দিন যিবিলাক খৰচ হয় এইবিলাক চাও যেটো একাদশ ঘৰ হয় এটো হল ইচ্ছাপূৰ্তিৰ ঘৰ ইনকামৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিবলৈ পাৰিব পৰাক্ৰমৰ ঘৰৰ পৰা যেহেতু দৃষ্টি দিছে আপোনালোকৰ কাৰণে ভাল হল বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানত থকাৰ কাৰণে আপোনালোকে পিতা বা গুৰুজনৰ ফালৰ পৰা বহুত ভাল সাপোৰ্ট লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ পৰাক্ৰমৰ ঘৰত স্থিতিৰ পৰা সপ্তম ঘৰত দৃষ্টিৰ কাৰণে এইখিনি সময়ছোৱা নিজৰ পতি বা পত্নীৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কিছুমান ব্যৱসায় কৈ দিছো এই ব্যৱসায় বিলাকত আপোনালোকে যদি জড়িত হৈ আছে মই এই মাত্ৰ কৈতা ডিউৰেশ্যন কেইটাত আপোনালোকৰ কাৰণে ভাল হ'ব কোনখিনি ডিউৰেশ্যন মই আকৌ এবাৰ কৈ দিছো মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে আকৌ 6 ডিসেম্বৰ 2025 ৰ পৰা আপোনালোকৰ 14 এপ্ৰিল 2026 লৈকে এই ডিউৰেশ্যনটোত বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে ফুল সাপোৰ্ট পাব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত মই বিভাগবিলাক কৈছো পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ যত লেনদেন হয় মেনেজাৰ এসিস্ট্যান্ট হুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মানৱ উন্নয়ন মনোবিজ্ঞানী এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়া হলে এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব তাৰে মাজত এতিয়া আকৌ মাজৰ সময়খিনি কৈ দিছো যে 19 অক্টোবৰৰ পৰা 6 ডিসেম্বৰলৈকে বৃহস্পতি আহিব ইয়াতে মংগল গ্ৰহটো তেতিয়া নাথাকে দে বাকিবিলাক গ্ৰহ আগুৱাই যাই থাকিব যিবিলাক অলপ ফাষ্ট মুভিং প্লেনেট হয় মই যে কভাৰ কৰা নাই বৃহস্পতি যেহেতু এই চতুৰ্থ যিটো ৰাশি কৰ্কট ৰাশি তুংগী হয় মানে কি বৃহস্পতি হাইলি এক্টিভেটেড অৱস্থা তাৰ মানে অতিকৈ বেছিকৈ ফল দিব পৰা ক্ষমতা আকৌ এবাৰ কৈ দিছো 19 অক্টোবৰ 2025 ৰ পৰা 6 ডিসেম্বৰ 2025 লৈকে এই ডিউৰেশ্যনটোত বৃহস্পতিৰ ফালৰ পৰা বহুত বেছি ভাল ফল লাভ কৰিব পাৰিব কি ফল লাভ কৰিব পাৰিব ফুল সাপোৰ্ট পাব কোনখিনি ক্ষেত্ৰত আপোনালোকৰ প্ৰফেশনাল সাকসেছৰ কাৰণে প্ৰমোশনৰ কাৰণে আপোনালোকৰ বহু দিনৰ পৰা ৰৈ থকা প্ৰমোশন এইখিনি সময়ছোৱাত হৈ যাব এইবিলাক হৈছে বৃহস্পতিৰ দৃষ্টি প্ৰভাৱ বহুত ভাল হা সম্পত্তিৰ ঘৰত যেহেতু বৃহস্পতিৰ স্থিতি থাকিব এইটো মাতৃভূমি যানবাহনৰ ঘৰ হয় এইটো ঘৰ সো ইয়াৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ মুঠতে চাবলৈ গলে আপোনালোকে বুজি লব যে বৃহস্পতি এনেকুৱা এটা প্লেনেট যেটো প্লেনেটে যত থাকে তাত কৈ যত দৃষ্টি দিয়ে তাতে বেছি উন্নতি সাধন কৰে যত থাকে তাতে অলপ তনাতনি ক্ষয় মানে কি অলপ হানি কৰে কিয় হানি কৰে বৃহস্পতি এটা অতিশয় পাৱাৰফুল প্লেনেট অতিশয় তাৰ যেটো মহাকৰ্ষণ শক্তি বহুতেই ষ্ট্ৰং তাৰ মাধ্যাকৰ্ষণ শক্তিটো বহুত ষ্ট্ৰং সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ মানে এই যেটো ডিউৰেশ্যন কলো 19 অক্টোবৰৰ পৰা আপোনালোকৰ 6 ডিসেম্বৰলৈকে 2025 চনৰ এই ডিউৰেশ্যনটো কৰ্মস্থানত পদপ্ৰাপ্তিৰ কাৰণে ভাল এটা আপোনালোকৰ ৰেংকৰ চাকৰি পাবৰ কাৰণে মেঘ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বহুতেই ভাল হ'ল এতিয়া দেখুৱাই দিছো শনিৰ স্থিতি শনিয়ে 2025 চনৰ 29 মাৰ্চৰ দিনা ইয়াতে সোমাইছে ইয়াৰ পৰা ক'ত দৃষ্টি দিব দেখুৱাই দিছো ইহতে দৃষ্টি দিব আপোনালোকৰ দ্বিতীয় ঘৰত শনিৰ দৃষ্টি পৰিব আপোনালোকৰ ষষ্ঠ ঘৰত শনিৰ দৃষ্টি দশম দৃষ্টি পৰিব আপোনালোকৰ ভাগ্যস্থানত কেনেকুৱা হ'ব শনি যেহেতু আপোনালোকৰ কাৰণে কৰ্মস্থানৰ মালিক আৰু আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰৰ বা ইনকামৰ ঘৰৰ মালিক হৈ দ্বাদশ ঘৰত গৈছে তাৰ মানে কি হৈছে দ্বাদশ ঘৰৰ পৰা আমি কি চাও খৰচ আমাৰ দৈনন্দিন যিবিলাক আমাৰ এনিমিৰ যেটো মানে অবজেকশন হেতু চোৱা যায় মানে এনিমিৰ যেটো ক্ষয় হয় বা তেনেকুৱাকৈ আপুনি ভাবিব পাৰে বেড প্লেজাৰ বা যেটো বৈবাহিক সুখৰ কাৰণে চোৱা যায় বেড প্লেজাৰ মানে শাৰীৰিক যেটো ফিজিক্যাল মানে স্যাটিসফ্যাকশনৰ যেটো মানে সাইডটো চোৱা যায় শনি গ্ৰহটোৰ স্থিতিয়ে বৈবাহিক ক্ষেত্ৰত অলপ আপোনালোকৰ তিতাকেহাৰ সৃষ্টি কৰিব শনি গ্ৰহটো এটা স্লো মুভিং প্লেনেট হয় শনি গ্ৰহটোৰ যত স্থিতি থাকে তাতে প্ৰটেকচন দিয়ে প্ৰটেকচন কিহৰ ক্ষেত্ৰত দিব খৰচৰ ওপৰত আপোনালোকৰ প্ৰটেকচন দিব যাৰ জন্মকুণ্ডলীত শনি গ্ৰহটো বেছি দুৰ্বল আছে কিন্তু তেওঁলোকৰ অধিক খৰচ কৰোৱাব শনি গ্ৰহটো আপোনালোকৰ কাৰণে কৰ্মস্থানৰ মালিক আৰু শনি গ্ৰহটো আপোনালোকৰ কাৰণে ইনকামৰ ঘৰৰ মালিক
ইনকামৰ ঘৰৰ মালিক দ্বাদশ ঘৰত স্থিতি, তাৰ মানে কি দ্বাদশ ঘৰটোৰ পৰা চাওঁ আমি বিদেশৰ ঘৰ হয়, ঘৰৰ পৰা দূৰত যায় যিটো কাম কৰিবলগীয়া হয়। বিদেশ বুলি ক'লে আমি কি বুজো যে আমাৰ য'ত ভাষা পৰম্পৰা নীতি নিয়মৰ ডিফাৰেঞ্চ থাকে। এনেকুৱা নহয় যে গোটেইকেইটা ডিফাৰেঞ্চ থাকিব লাগিব। আপুনি যদি ছাপ'জ এজন মুছলমান ব্যক্তি হয়, তেতিয়াহ'লে আপুনি যদি এটা মানে য'ত খ্ৰীষ্টিয়ান ধৰ্মৰ ছাপ'জ মানুহ বেছি আছে, মুছলমান মানুহ একেবাৰে নাই, তেতিয়াহ'লে আপোনালোকৰ কাৰণে সেইটো এটা বিদেশ। যদি আপুনি হিন্দু হয় বা আপোনালোকৰ য'ত ভাষা পৰম্পৰা নচলে, ছাপ'জ আপোনালোকে কিছুমান এৰিয়া আছে য'ত মুছলিম ডমিনেটেড এৰিয়া হয়, মই ইয়াতে হিন্দু মুছলমান একো মই বিশেষ পাৰ্থক্য কৰিব বিচৰা নাই, কিন্তু বিদেশ মানে বুলি ক'লে কি বুজায় সেইটো, য'ত আমাৰ ভাষা ধৰ্ম পৰম্পৰা বা আপোনালোকৰ কিবা নহয় কিবা এটা পাৰ্থক্য থাকে, য'ত আমাৰ অমিল থাকে, সেইটো আমাৰ কাৰণে বিদেশ। য'ত আমি এক প্ৰকাৰে ক'বলৈ গ'লে আমি এক প্ৰকাৰে যিটো প্ৰবাসী হৈ যাওঁ, আমি ঘৰৰ পৰা দূৰত যায় যেতিয়া থাকোঁ, তেতিয়া মানে কি হয়, শনি গ্ৰহটোৱে যিহেতু আপোনালোকৰ ইয়াতে আছে, মে' মাহৰ 19 তাৰিখলৈকে লগতে ৰাহুৰো স্থিতি আছে, এইখিনি সময়ছোৱাত আপোনালোকে বিদেশৰ সৈতে যদি কিবা ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰি আছে, ঘৰৰ পৰা দূৰত ছাপ্লাই দিয়ে বা দূৰৰ পৰা আনি আপোনালোকৰ লোকেল এৰিয়াত বিক্ৰী কৰি আছে, এইবিলাক ক্ষেত্ৰত বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। শনি গ্ৰহটো আপোনালোকৰ কাৰণে এটা বেনিফিট প্লেনেট কোনটো ছাইডত, যে আপোনালোকৰ কৰ্মস্থান আৰু ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত। আপোনালোকৰ স্বাস্থ্যৰ কাৰণে বৰ এটা ভাল প্লেনেট নহয়। চ' শনি গ্ৰহটোৰ ইয়াতে দ্বিতীয় ঘৰৰ দৃষ্টিয়ে আপোনালোকৰ দাঁতৰ বিষ কৰিব পাৰে। এইখিনি সময়ত মুখমণ্ডলত কিবা নহয় কিবা প্ৰব্লেম হৈ কিনে যিটো বিষৰ অনুভৱ হয় বা অস্বস্তি অনুভৱ হয়, এইখিনি প্ৰব্লেম কৰিব পাৰে। ফেমিলি ৰিলেটিভছ বা আপোনালোকৰ যিখিনি ধৰি লওক সা সম্পত্তি, এইবিলাক ৰিলেটেড ক্লেছ কৰিব পাৰে। শত্ৰু স্থানত সপ্তম দৃষ্টি যিহেতু শনি গ্ৰহটোৰ আহিছে, এইটো এটা বৰ ভাল স্থিতি নহ'ল। শত্ৰু কিছুমান নাশ কৰিব, কিন্তু প্ৰব্লেম এটা কি সৰু শত্ৰু বঢ়াব এইখিনি সময়ছোৱাত। ৰোগৰ ক্ষেত্ৰতো যিবিলাক বিষজনিত বেমাৰ হয়, মানুহৰ যে গাৰ বিষ ভৰিৰ বিষ হয়, তেনেকুৱা ধৰণৰ বিষ, কঁকালৰ বিষ, মুঠতে চাব যে পেটৰ নাভিৰ পৰা তলৰ অংশখিনি, কঁকালৰে হওক বা ভৰিৰে হওক, আঁঠুৰে হওক, ভৰি পতাৰে হওক, গৰুহাৰে হওক, মুঠতে চাবলৈ গ'লে শনি গ্ৰহটোৰ সপ্তম দৃষ্টিয়ে আপোনালোকৰ এইখিনি সময়ছোৱাত অলপ ধৰি লওক যিবিলাক বেমাৰ আজাৰৰ কাৰণে বা বিষ বেমাৰৰ কাৰণে আপোনালোকক খৰচ অলপ অধিক কৰোৱাব। এইখিনি সময়ছোৱাত ছাপ'জ বাৰে বাৰে ডক্তৰৰ তাত যাবলগীয়া হৈছে, তেনেকুৱা দেখা গৈছে। শনি গ্ৰহটোৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইয়াতে, দশম দৃষ্টি পৰি আছে। দশম দৃষ্টিটো কোৱা হৈছে হানিকাৰক দৃষ্টি। এতিয়া বৃহস্পতিৰ দৃষ্টিও মাজতে আহিছে, সেইবিলাক অলপ মিক্সড হ'ব। এতিয়া ৰিজাল্টবিলাক কেনেকুৱা হ'ব, শনি আৰু বৃহস্পতিৰ যেতিয়াই যিটো সময়ত যিটো গ্ৰহ বেছি প্ৰভাৱী হ'ব, তেতিয়া তাৰ মানে ডমিনেশ্যন চলিব। তথাপি এতিয়া মই কৈ আছোঁ শনি গ্ৰহটোৰ ক্ষেত্ৰত, শনি গ্ৰহটোৰ স্থিতি যিহেতু গোটেইটো বছৰ এইটো দ্বাদশ ঘৰতে থাকিব, আপোনালোকৰ কাৰণে শনিৰ চাৰেচাতিও আৰম্ভ হৈ গ'ল। চ' অলপ কষ্টদায়ক হ'ব, বিশেষকৈ ঘৰুৱা পৰিৱেশটো ডিষ্টাৰ্ব কৰিব, আপোনালোকৰ বিষজনিত কমপ্লেইন আনিব, গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, এনেকুৱা প্ৰব্লেম আনিব। এইখিনি সময়ছোৱাত গুৰু আৰু পিতাৰ সৈতেও মনোমালিন্য কৰিব পাৰে, অলপ সাৱধান হ'ব। যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে মই এইটোৱে ক'ম যে গুৰুৰ মান্যমান কৰি চলক, গুৰুৰ উপদেশ মানি চলক। এইখিনি সময়ছোৱাত গুৰুৰ প্ৰতি বিদ্বেষ ভাৱ আহিব নিদিব। পিতাৰ সৈতে এইখিনি সময়ছোৱাত দেউতা বা পিতা আপোনাৰ কাৰণে কোনোদিন বেয়া নিবিচাৰিছোঁ। আপোনালোকৰ কাৰণে কৈছোঁ যে এইখিনি সময়ছোৱাত দেউতাই কিবা এটা যদি মনে ভাল নলগা কথাও কৈছে, অলপ ৰৈ দিব, লগে লগে ৰিয়েকশ্যন নিদিব। ভালদৰে আপোনালোকে এটা ভাল ৰিলেশ্যন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। অন্যথা কি হ'ব, দেউতাৰ সৈতে মনোমালিন্য হ'ব। এইখিনি সময়ত গুৰুজনৰ সৈতেও তৰ্ক বিতৰ্ক হ'ব পাৰে। চ' অলপ ধ্যান ৰাখিব। শনি গ্ৰহটোৰ দশম দৃষ্টি অলপ হানিকাৰক। চ' পিতা বা গুৰুজনৰ সৈতে আপোনালোকৰ যিটো এটা ধৰি লওক সৌহাৰ্দ্যপূৰ্ণ যিটো এটা ব্যৱহাৰ, সেইটো অলপ ডিষ্টাৰ্ব কৰি দিব পাৰে, অলপ নিৰস কৰি তুলিব পাৰে, অলপ সাৱধান হ'ব। এতিয়া শনি গ্ৰহটোৰ মই মোটামুটি কভাৰ কৰিলোঁ, আপোনালোকৰ দেখুৱাই দিছোঁ। এতিয়া ৰাহুৰ স্থিতি, মে' মাহৰ 29 তাৰিখলৈকে ৰাহুৰ স্থিতি আছে ইয়াতে, কেতুৰ স্থিতি আছে ইয়াতে। ৰাহুৰ ইয়াৰ পৰা দৃষ্টি পৰিব ইয়াতে, ৰাহুৰ দৃষ্টি পৰিব ইয়াতে। ৰাহুৰ মই সপ্তম দৃষ্টিটো কনচিডাৰ নকৰোঁ, কাৰণ তাতে কেতুৰ স্থিতি আছে। ৰাহুৰ পঞ্চম দৃষ্টি পৰি আছে পঢ়া শুনাৰ ঘৰত। চ' পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিষ্টাৰ্বেঞ্চ বা কনফিউজন ক্ৰিয়েট কৰিব পাৰে। পৰীক্ষা দিলেও এনেকুৱা হ'ব যে চব জানিও যিটো মাজে মাজে ভুল কৰি থৈ অহা যায়, চিলি মিষ্টেক বুলি যিটো কওঁ, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে ক'ম যে আপুনি এইখিনি সময়ছোৱাত অলপ নিজে ধৈৰ্য ধৰি পাৰিলে মেডিটেশ্যন বা য়োগা কৰি আপোনালোকৰ মনটো শান্ত ৰাখিব পাৰিব লাগিব। মে' মাহৰ 29 তাৰিখলৈকে 2025 বৰ্ষৰ।
তাৰ পিছৰখিনি কৈ আছোঁ বাৰু। ৰাহুৰ এতিয়া মুখ্য ত্ৰিকোণৰ দৃষ্টিটো বৰ এটা ভাল নহ'ল। তাতে ৰাহু শনিৰ সৈতে যুক্ত হৈ আছে এইখিনি সময়ছোৱাত। শনিৰ সৈতে যুক্ত ৰাহুৰ স্থিতিটো আৰু অলপ বেয়া হৈ যায়, অলপ বেছি নিগেটিভ ভাৱাপন্ন হৈ যায়। এনেকুৱা চব ক্ষেত্ৰতে ভয় ভাৱ আপোনালোকৰ আহিব পাৰে। যাৰ জন্মকুণ্ডলীত নিজস্বভাৱে শনি আৰু ৰাহুৰ যুতি আছে তেওঁলোকৰ কাৰণেতো বিশেষ সাৱধান। যাৰ জন্মচক্ৰত চন্দ্ৰ ৰাহু বা চন্দ্ৰ ৰবিৰ যুতি আছে, চন্দ্ৰ ৰাহু বা আপোনালোকৰ ৰবি ৰাহুৰ যুতি আছে বা চন্দ্ৰ কেতু ৰবি কেতুৰ যুতি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ ওপৰত নজৰ প্ৰব্লেম আহিব পাৰে। মানুহৰ যে বেয়া কু নজৰ বা দৃষ্টিৰ কাৰণে যে প্ৰব্লেম হয়, কিছুমান আপোনালোকে অশুভ স্থানৰ মাজেদি যাতে গমন নকৰে বা আপোনালোকৰ যিবিলাক ধৰি লওক অলপ নিগেটিভ পৰিৱেশ, ছাপ'জ কোনোবা মৃতকৰ শ্ৰাদ্ধ বা মৃতকৰ শ্মশানত যোৱা, এইবিলাক পাৰিলে এভইড কৰিব। যাৰ শনি ৰাহুৰ জন্মচক্ৰত যুতি আছে, ৰবি ৰাহু বা ৰবি কেতুৰ যুতি আছে, নহ'লে বা চন্দ্ৰ ৰাহু বা চন্দ্ৰ কেতুৰ যুতি আছে, তেতিয়াহ'লে অলপ এভইড কৰিব। এতিয়া মই দেখুৱাই দিছোঁ কেতুৰ স্থিতি কেনেকুৱা, কেতুৰ অৱস্থাটো কেনেকুৱা কি কৰি আছে। 29 মেলৈকে কেতুৰ দৃষ্টি পৰি আছে কৰ্মস্থানত, কেতুৰ দৃষ্টি পৰি আছে ধনস্থানত। ধনস্থানত বৃহস্পতিৰ স্থিতি আছে মে মাহৰ 16 তাৰিখলৈকে। কেতুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ জন্মকুণ্ডলীত যদি কেতু এটা শত্ৰু গ্ৰহৰ সৈতে যুক্ত হৈ আছে বা আপোনালোকৰ জন্মচক্ৰৰ এটা অকাৰক ফাংচনেল মেলিফিক প্লেনেটৰ সৈতে যুতি হৈ আছে, তেতিয়াহ'লে কিন্তু প্ৰব্লেম ক্ৰিয়েট কৰিব। প্ৰথমতে মই বেমাৰ আজাৰৰ ক্ষেত্ৰতে কৈছোঁ, মে মাহৰ 29 তাৰিখলৈকে কেতুৱে বহুখিনি ডিষ্টাৰ্ব দিব। কি ডিষ্টাৰ্ব দিব পাৰে, যে স্কিনজনিত প্ৰব্লেম আনিব পাৰে, এলাৰ্জিজনিত কমপ্লেইন আনিব পাৰে, হৰমনেল ইমবেলেঞ্চ আনিব পাৰে। হৰমনেল ইমবেলেঞ্চ, মুড চুইং, পটককৈ খং উঠে, পটককৈ শান্ত হৈ যোৱা যায়, পটককৈ কি কৰিলোঁ বুজিয়ে নাপালোঁ, এই ধৰণৰ প্ৰব্লেম হ'ব পাৰে। ছাডেন আপোনালোকৰ পেটৰ কমপ্লেইন আনিব পাৰে। কিছুমান বস্তু যিবিলাক হজম নহয় পৰাপক্ষত নাখাব। কেতুৰ স্থিতি বৰ এটা ভাল নহ'ল। কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ কৰ্মস্থানত। নিজৰ সহকৰ্মী বা যিসকল কলিগ আছে, যাৰ সৈতে আপুনি ধৰি লওক ব্যৱসায় কৰি আছে বা চাকৰি কৰি আছে, তেওঁলোকৰ সৈতে অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব। কেতুৰ দৃষ্টিটো বৰ এটা এইটো এটা ভাল নহ'ল। কেতুৰ দৃষ্টি ইয়াতে কৰ্মস্থানত থকাৰ কাৰণে আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট কৰিব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ 29 মেৰ পিছত কি হ'ব। 29 মেৰ পিছত ৰাহু আহিব ইয়াতে, আপোনালোকৰ এই কুম্ভ ৰাশিত ৰাহুৰ স্থিতি হ'ব। কুম্ভ ৰাশিত ৰাহুৰ স্থিতি আৰু আপোনালোকৰ সিংহ ৰাশিত কেতুৰ স্থিতি। এতিয়া কি হ'ব চাব দেই, যিসকল কুম্ভ ৰাশিৰ ব্যক্তি আছে তেওঁলোকৰ ইমান দিনে ঘৰুৱা পৰিৱেশটো ডিষ্টাৰ্ব হৈ আছিলে, এতিয়া নিজৰ স্বাস্থ্যটোত ইম্পেক্ট কৰিব। এলাৰ্জিজনিত প্ৰব্লেম, ধূলি বালিৰ এলাৰ্জি, পলিউশ্যন এলাৰ্জি, যিবিলাক খাদ্য বস্তু হজম নহয় সেইবিলাক খাব ইচ্ছা যাব, আপোনালোকৰ আকৌ পেটৰ কমপ্লেইন হ'ব। কেতুৰ স্থিতি আছে মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে পাকস্থলীৰ স্থানত আহিব। গেষ্ট্ৰিকৰ কমপ্লেইন আনি দিব। এচিডিটি মানে বুজি পাইছে যে যিবিলাক বস্তু আপুনি খালে পেটটো অলপ অশান্ত হয়, পেটটো উফন্দি উঠে, বুকুৰ বিষ কৰে, সেইটো হৈছে এচিডিটি। ইয়াতে মই গেছৰ কথা কোৱা নাই। গেছ মানে ইণ্টেষ্টাইনেল যিটো ট্ৰেপড গেছ বুলি কোৱা হয়, সেইটো কোৱা নাই। চ' মই আপোনালোকৰ এচিডিটি কমপ্লেইন, গেষ্ট্ৰিকৰ প্ৰব্লেম, আপোনালোকৰ গেষ্ট্ৰিক মানে আচলতে মই এচিডিটিটোৰ বাৰে কৈ আছোঁ যে এচিডিটিৰ প্ৰব্লেম হ'ব পাৰে। এইখিনি সময়ছোৱাত ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ ভাতৃস্থানত। এইটো আপোনালোকৰ ডাঙৰ ভাই ভনীৰো বা ককাই বাইদেউৰো স্থান হয় আৰু নিজৰ সৰু ভাই ভনীৰ স্থানতো আনকি দৃষ্টি দিছে। কনফিউজন ক্ৰিয়েট কৰিব। নিজৰ যিসকল ডাঙৰে বা সৰুৱে হওক আপোনালোকৰ সহোদৰ আছে তেওঁলোকৰ কাৰণে কৈছোঁ, আপোনালোকৰ কনফিউজনবিলাক এইখিনি সময়ছোৱাত বেছি প্ৰশ্ৰয় নিদিব। নিজৰ কিছুমান সন্দেহ ভাৱ আহিব পাৰে যে দাদাই মোৰ কাৰণে ইমানখিনি কৰিব লাগিছিলে কিন্তু কৰা নাই। এনেকুৱা ধৰণৰ কনফিউজন ক্ৰিয়েট কৰি আপোনালোকৰ ৰিলেশ্যনশ্বিপবিলাক বেয়া কৰিব। নিজৰ ভাইটিৰ ক্ষেত্ৰতো এনেকুৱা চাব যে ভাইটিয়ে মোকতো এইখিনিতো কৰি দিব পাৰে, ইমান কষ্ট কৰি থাকোঁ কিন্তু মোক সহায় নকৰে। এনেকুৱা ধৰণৰ কিছুমান যে কমপ্লেইন হয়, এইবিলাক প্ৰব্লেম কনফিউজন ক্ৰিয়েট কৰি থাকিব। ৰাহুৰ ইয়াৰ পৰা আৰু দৃষ্টি পৰিব আপোনালোকৰ বৈবাহিক জীৱনত। পাৰ্টনাৰশ্বিপৰ স্থান হয়। নিজৰ লাইফ পাৰ্টনাৰ হওক বা ব্যৱসায়িক পাৰ্টনাৰে হওক, দুয়োটা ক্ষেত্ৰতে কৈছোঁ কিছুমান এক্সট্ৰা খৰচত বৃদ্ধি কৰিব প্ৰথম কথা, আৰু নিজৰ লাইফ পাৰ্টনাৰ জীৱনসংগী বা ব্যৱসায়িক সংগীৰ সৈতে মতভেদৰ সৃষ্টি কৰিব। ৰাহুৰ দৃষ্টিয়ে কি কৰে? ৰাহুৰ দৃষ্টিয়ে আচলতে কি কৰে যে মানুহক কনফিউজন দুধুৰ মুধুৰত পেলায়, মনত কিছুমান কৃত্ৰিম ভয় আনি দিয়ে। এই বস্তুবিলাক অভাৰকাম কৰিব পাৰিবই লাগিব, নহ'লে কি হ'ব, মে মাহৰ 29 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ অহা বছৰৰ 2026 চনৰ 14 এপ্ৰিললৈকে এই ডিউৰেশ্যনটোত আপোনাৰ পতি বা পত্নীৰ সৈতে কাজিয়া পেচালৰ সৃষ্টি কৰিব। এতিয়া কেতুৰ দৃষ্টি যিহেতু ভাগ্যস্থানত থাকিব, এইটো ধৰ্মৰ স্থান হয়। এই যে ভাগ্যপিতা ধৰ্ম, এই নৱম ঘৰৰ পৰা চাওঁ, এই নৱম ঘৰৰ স্থানত যিহেতু কেতুৰ দৃষ্টি আহিলে, এইটো এটা অতিশয় ভাল স্থিতি হ'ল।
তাৰমানে কি আপোনালোকৰ ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকে ভাল হ'ল মেডিটেশ্যন বা অকাল সায়েন্সেছ যিসকলে পঢ়ি আছে আপোনালোকে সাধনা কৰি আছে সিদ্ধি লাভ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিত এইটো এটা অতিশয় ভাল স্থিতি কিবা ক্ষেত্ৰত আপোনালোকে যদি মই আপোনাক কৈছো দেই সাৱধান এইটো ক্ষেত্ৰতে হ'ব যে আপোনালোকৰ জন্মকুণ্ডলীত যদি চন্দ্ৰ কেতুৰ যুতি আছে বা মংগল কেতুৰ যুতি আছে নহলে বা আপোনালোকৰ ৰবি কেতুৰ যুতি আছে তেতিয়া হলে আপোনালোকৰ বেয়া প্ৰভাৱ দিব অন্যথা আপোনালোকৰ মনত এটা খুব ধৈৰ্য ভাৱ বা উদাৰ মনৰ আপোনালোকৰ এইখিনি সমস্যাত পৰিচয় দিব এইখিনি সময়ত কেতুৰ দৃষ্টি আৰু ৰাহুৰ স্থিতি অনুযায়ী গোটেইটো বছৰটো চালো আমি এতিয়া চালো যে বৃহস্পতিৰ স্থিতি ৰবি আপোনাৰ শনিৰ স্থিতি ৰাহু আৰু কেতুৰ স্থিতি একফালৰ পৰা মই এতিয়া আপোনালোকক কৈ যাম কিছুমান আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা কি হ'ব কিছুমান ক্ষেত্ৰ মানে এইবিলাক যে স্বাস্থ্য উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা প্ৰেম প্ৰসংগ বৈবাহিক জীৱনত কেনেকুৱা হ'ব সো মুঠতে এইবিলাক কৈ যাম শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কৈ যাম বছৰটোৰ আৰম্ভণিতে ৰবি তুংগী হৈ আছে বৃহস্পতি আপোনালোকৰ দ্বিতীয় ঘৰত আছে চতুৰ্থ ঘৰত মংগল নিচস্থ হৈ আছে এনেকুৱাকৈ গ্ৰহবিলাকৰ স্থিতি আছে সো শাৰীৰিক ক্ষেত্ৰত বছৰটোৰ আৰম্ভণি সময়ছোৱা উন্নত হ'ব কিন্তু আপোনালোকৰ মংগল গ্ৰহটো যেহেতু ৰাশি অধিপতি হৈ নিচস্থ হৈ আছে সো আপোনালোকৰ ৰক্তজনিত তেজৰ সম্বন্ধীয় কিবা প্ৰব্লেম বা পিত্ত ৰোগ মানেতো বুজিব পাৰিছে যে যিবিলাক ধৰি লওক আপোনালোকৰ পাচক ৰস সম্বন্ধীয় প্ৰব্লেম আনিব পাৰে অষ্ট্ৰাগ্নি হৈ পেলাই আপোনালোকৰ জানাদিৰ আপোনালোকৰ ভয় হ'ব পাৰে এইখিনি সময়ছোৱাত শৌচৰ ৰিলেটেড বা দাঁতৰ ৰিলেটেড পীড়া বা বিষ হ'ব পাৰে ৰক্তহীনতা আদিৰ প্ৰব্লেম দেখা দিব পাৰে ৰাহু আৰু কেতু ৰাহু ইয়াতে অলপ অশুভ ৰাশিত আছে যদিও বিদেশত থকা সকলৰ কাৰণে ভাল কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ উদৰ ৰোগ বা আপোনালোকৰ অস্ত্ৰ আঘাত পোৱাৰ মানে বা কিছুমান ধৰি লওক বিষাক্ত যিবিলাক পোক পৰুৱা থাকে এইবিলাকৰ ফালৰ পৰা অলপ প্ৰব্লেম আহিব পাৰে এইখিনি সময়ছোৱাত অলপ খুব সাৱধান হ'ব লাগিব এইটো বছৰৰ কাৰণে আপোনালোকৰ আয় ব্যয়ৰ কথা কৈছো আয় আছে 5 ব্যয় আছে 2 স্থিতি আছে 3 তাৰ মানে 5 টকা ইনকাম কৰিলে 2 টকা খৰচ হ'ব 3 টকা ৰব ধৰ্মৰ ক্ষেত্ৰত 3 অধৰ্মৰ ক্ষেত্ৰত 1 এনেকুৱা ধৰণে দেখা গৈছে সুখৰ ক্ষেত্ৰত 5 দুখৰ ক্ষেত্ৰত 4 মোটামুটি সুখ দুখ সমানে প্ৰায় থাকিব ধৈৰ্য ভাল আছে 6 আছে ধৈৰ্য উন্মত্ত বা উন্মাদ বা পাগল যিখিনি হয় বা অধৈৰ্য হয় সেইটো 0 আছে নিদ্ৰা 7 জাগ্ৰত 2 তাৰ মানে এইখিনি সময়ত বেছি ভাগৰুৱা ফিল হ'ব আপোনালোকৰ টোপনি বেছি হ'ব দেখাত আপোনালোকৰ ভাল যেটো সুখিল এটো আছে 1 নম্বৰ দিয়া হৈছে আৰু কুৰুপৰ ক্ষেত্ৰত 3 নম্বৰ দিয়া হৈছে মুঠতে চাবলৈ গলে এইখিনি সময়ত আপোনালোকৰ অলপ যেটো বাজিক আউটলুক আপোনালোকে ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কৈছো যে আপোনালোকৰ মেষ ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস অলপ দুৰ্বল হোৱাৰ আশংকা আছে নিজে প্ৰচেষ্টা কৰি আপোনালোকে মানে বিফল হলেও আপোনালোকে লাগি থাকিব পাৰিব লাগিব ভাতৃভগ্নী অলপ বিৰোধ দেখা গৈছে মে মাহৰ 29 তাৰিখৰ পিছৰ পৰা শত্ৰু বা কৰ্মত বাধা অলপ থাকিব পাৰে বা পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিব পাৰে শনিৰ দৃষ্টিৰ কাৰণে এইখিনি সময়ত কাৰিকৰী বিভাগ চিকিৎসা বিভাগ বাণিজ্য বিভাগৰ সৈতে যিসকল জড়িত হৈ আছে বা কলা বা বিজ্ঞান বিভাগ দৰ্শন বিভাগ বা ভৌগোলিক বিদ্যা বা পৰিৱেশ বিদ্যাৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কাৰণে উন্নত মানৰ আপোনালোকৰ বিদ্যা লাভ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব জাত মাহৰ পৰা কেতুৰ পঞ্চম ঘৰত যেহেতু আপোনালোকৰ স্থিতি হ'ব মই তো অলৰেডি বুজাই দিলো কিছুমান খেলিমেলিৰ সৃষ্টি কৰিব আপোনালোকৰ বুদ্ধিটো অলপ ভ্ৰষ্ট কৰিব পাৰে এনেকুৱা উদাৰ কৰিব পাৰে যে মোক একো নালাগে যি আছে তাকে হৈছে এনেকুৱা ধৰণৰ কৰিব পাৰে গছে অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ অশেষ যত্নৰ ফলত যিসকল নিবনুৱা আছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ সুযোগ বনাইছে কিন্তু অশেষ কৰ্ম মানে কি বহুত চেষ্টাৰ বলত কৰ্ম সংক্ৰান্তত আপোনালোকৰ ব্যয় বৃদ্ধি দেখা গৈছে কাৰণ শনি গ্ৰহটো দ্বাদশ ঘৰত গৈছে অৰ্থ ব্যয় বা টকা পইচাৰ যিবিলাক লছ হয় বা বেছি খৰচ কৰিবলগীয়া হয় ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে ইঞ্জিনিয়াৰিং যান বাহন চালক পৰিচালক আদিৰ দ্বাৰা আপোনালোকে যিবিলাক কয়লা বা আপোনালোকে যদি শিলবালি বা ইটা বা সিমেন্ট আদি নিৰ্মাণ ৰিলেটেড যিবিলাক সাহায্যৰ নিৰ্মাণ ৰিলেটেড যিবিলাক কাৰ্যৰ সামগ্ৰী আছে আপোনালোকৰ কৰ্মক্ষেত্ৰত নানান সমস্যা বা অৰ্থ ব্যয় বা আপোনালোকৰ অৰ্থ সংকট বিভিন্ন বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে অলপ সাৱধান হ'ব প্ৰতিকাৰবিলাক যেনেকা তেনেকা নকৰিব আপোনালোকৰ নিজস্ব জন্মকুণ্ডলী অধ্যয়ন কৰাৰ পিছতহে কৰিব এজন ভাল এষ্ট্ৰলজাৰৰ হাতেৰে এটা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা যে আপোনালোকৰ যথেষ্ট উন্নতিৰ যোগ দেখা গৈছে যথেষ্ট উন্নতি কেনেকুৱাকে মে মাহৰ 16 তাৰিখৰ পিছৰ পৰা বৃহস্পতিৰ পৰাক্ৰম বা কমিউনিকেশ্যনৰ ঘৰ তৃতীয় ঘৰৰ পৰা দৃষ্টি আহিব সো মুঠতে সমৃদ্ধি বিভিন্ন উৎসৰ পৰা আপোনালোকৰ টকা পইচাৰ প্ৰাপ্তি মান সন্মান লাভৰ জ্যোতি মানে কিছুমান যোগ বনাইছে
আপোনালোকৰ কাৰণে ধনস্থানৰ মালিক শুক্ৰ গ্ৰহটো আপোনালোকৰ দ্বাদশস্থ আৰম্ভণিতে আছে। চ' আৰম্ভণি সময়ছোৱা অলপ খৰচ বেছি দেখা গৈছে। চ' মুঠতে মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ কৰ্ম সংস্থাপন বা চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বছৰটোৰ আৰম্ভণিতে আপোনালোকৰ শনি গ্ৰহটো অলপ অশুভ ফল দিব, মানে ৰাহুৰ সৈতে যুক্ত হৈ আছে। ৰাহু যেতিয়া ইয়াৰ পৰা আঁতৰি যাব শনিৰ পৰা, তেতিয়া আপোনালোকৰ কি হ'ব, আপোনালোকৰ গুৰুৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ কৰ্মস্থানত পৰি আছে বা তাৰপিছত মে' মাহৰ 16 তাৰিখৰ পিছত ভাগ্যস্থানত আহিব, তেতিয়া আপোনালোকৰ নিবনুৱা যিসকল আছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ বনাব। গুৰুৰ প্ৰভাৱত কৰ্মৰ নতুন যোগাযোগ বাঢ়িব, পদোন্নতি, সন্মান লাভ আৰু আপোনালোকৰ ভগৱানৰ ফালৰ পৰাও আপোনালোকে সহায় লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত কোনোবা নহয় কোনোবা মানুহে আপোনালোকক সহায় কৰি দিব। শনিৰ প্ৰভাৱৰ কাৰণে আপোনালোকৰ যিসকল কৰ্মপ্ৰাপ্তি হৈ আছে বা আপোনালোকৰ বিড়ম্বনা হৈ আছে তেওঁলোকৰ কাৰণে অলপ মানসিক অশান্তি বা ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰো অলপ সম্ভাৱনাটো দেখা গৈছে। আপোনালোকে অলপ অধিক সাৱধান হ'ব লাগিব। বিদ্যাৰ ক্ষেত্ৰত চালে আপোনালোকৰ এইখিনি সময়ছোৱা বহুত বেয়া নহয়, কিন্তু আপোনালোকে ধৈৰ্য ধৰি পঢ়িব পাৰিব লাগিব। মে' মাহৰ 29 তাৰিখলৈকে আপোনালোকৰ ৰাহুৰ দৃষ্টি যিহেতু আহি আছে, চ' এইটো এটা বৰ ভাল স্থিতি নহ'ল আপোনালোকৰ কাৰণে। পঢ়া শুনাৰ ঘৰৰ মালিক চন্দ্ৰ গ্ৰহটো, চ' মুঠতে আপোনালোকক কৈ দিছোঁ যে জেঠ মাহৰ শেষৰ পৰা আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ যিটো পজিটিভ প্ৰভাৱ, তাৰ কাৰণে যিবিলাক কলা বিষয়ৰ যিবিলাক মানে আৰ্টছৰ ছাত্ৰ ছাত্ৰী আছে, বিদ্যাৰ্থী আছে, তেওঁলোকৰ বিভিন্ন বিভাগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে পাছ কৰিব পাৰিব। নাচ গান, খেলা ধূলা, কবিতা, গল্প, লিখনি আদিৰ জৰিয়তে আপোনালোকে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে বছৰটোৰ আপোনালোকৰ বহুত বেয়া বুলি ক'ব নোৱাৰি, বহুত ভাল বুলিও ক'ব নোৱাৰি, অলপ মিডিয়াম কোৱালিটিৰ। কিছুমান ধৰি লওক আপোনালোকৰ মিছা অপবাদ পাবলগীয়াত পৰিব পাৰে। বছৰটোৰ আৰম্ভণিতে বন্ধু বিচ্ছেদ হ'ব পাৰে, বন্ধুৰ সৈতে মনোমালিন্য হ'ব পাৰে, মিছা কিছুমান অপবাদ, প্ৰেম প্ৰণয়ত বাধা, ভুল বুজাবুজি। বছৰটোৰ আৰম্ভণি সময়ছোৱা বৰ এটা ভাল নহয়। আৰ্থিক ক্ষেত্ৰত মানসিক অশান্তি আৰু সন্মান হানি আদিৰো সম্ভাৱনা দেখা গৈছে। আৰম্ভণিতে শুক্ৰ গ্ৰহটো দ্বাদশত তুংগী হৈ থকাৰ কাৰণে বিবাহ আদি শুভ কৰ্মৰ যোগাযোগ চলিব যদিও মংগলৰ শুভ প্ৰভাৱে বিবাহ বিলম্ব কৰি বিবাহত বাধা, যোগাযোগত ত্ৰুটি, সন্মান হানি আদিৰ লগতে দাম্পত্য ক্ষেত্ৰতো অলপ কাজিয়া পেচাল বা পত্নীৰ অৰি এনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব পাৰে। কাজিয়া পেচাল যিটো টনাটনিৰ সৃষ্টি হৈ থাকে, অশান্তিৰ অলপ যুগ বনাইছে। আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত চালে উৎসাহ, উদ্দীপনা, আনন্দৰ লাভ হ'ব। লগতে যিসকল বিবাহৰ কাৰণে উপযোগী তেওঁলোকৰ নতুন যোগাযোগ বাঢ়িব। বিবাহ সম্পন্নৰ ক্ষেত্ৰত বৃহস্পতিৰ আশীৰ্বাদৰ কাৰণে আপোনালোকৰ ভাল হ'ব, যোগাযোগ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত উন্নতি সাধন হ'ব। বছৰটোৰ বাকী মাহবিলাকত বিবাহৰ কাৰণে যিসকল আপোনালোকে প্ৰাৰ্থী হৈ আছে বা বিবাহৰ কাৰণে আপোনালোকে উপযুক্ত হৈ বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকৰ বহুতে ভাল হ'ব। বছৰত আৰম্ভণি সময়ছোৱা অৱশ্যে অলপ ভাল নহয়, কিন্তু বাকীখিনি সময়ছোৱা ভাল। আপোনালোকৰ এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰতো কৈছোঁই, কিছুমান বিষজনিত বেমাৰ। এতিয়া কৰিব কি, মই মুঠতে এতিয়া প্ৰতিকাৰ কিছুমান দিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে শনি, মংগল আৰু বৃহস্পতিৰ দ্বাৰা কিছুমান অশুভ প্ৰভাৱ হৈছে, বিশেষকৈ শনিৰ দ্বাৰা আৰু ৰাহু আৰু কেতুৰ দ্বাৰা প্ৰভাৱ দেখা গৈছে। বৃহস্পতিৰ স্থিতি বহুত বেয়া নহয়। আপোনালোকৰ মংগলৰ বাবে আপোনালোকে হনুমান চালিচা পঢ়িব পাৰিলে ভাল হ'ব। শনিবাৰে নিৰামিষ ভোজন কৰি শনি মন্দিৰত পাৰিলে চাকি জ্বলাব। বৃহস্পতিবাৰৰ দিনা আপোনালোকে পাৰিলে ৰাতি ঘি খাব আৰু ঘৰৰ ভিতৰত মাটিৰ চাকি জ্বলাব। আপোনালোকৰ আচলতে এইটো ভগৱানৰ বুলি নহয় দেই, এনেই জাষ্ট আপোনালোকে মাটিৰ চাকিতে চাকি জ্বলাব পাৰিলে কিছুমান নিগেটিভিটি কাট খাব। পাৰিলে কৰ্পূৰ এডোখৰো তাৰ লগত দিব পাৰিলে বেছি ভাল হ'ব। বছৰটোৰ আৰম্ভণিতে আপোনালোকে বিভিন্ন ধৰণে আপোনালোকৰ যিবিলাক প্ৰব্লেম পাই আছে, ইয়াৰ মই কোৱাৰ বাহিৰতো তেনেকুৱা যদি কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি প্ৰতিকাৰো কৰাই ল'ব। আজিৰ এই ভিডিঅ'টোত অসমীয়া নতুন বছৰটোৰ কাৰণে মেষ ৰাশিৰ কেনেকুৱা ফলাফল হ'ব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।